বিভিন্ন কাৰণত আমাৰ সমাজত বহু সংখ্যক শিশু আৰু বৃদ্ধ অৱহেলাৰ বলি হয়। কিন্তু এইসকলৰ বাবে কাম কৰিবলৈও সমাজৰে বহু মানুহ ওলাই আহে। অসমৰ ৰক্ষা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱেও অনাথ শিশু আৰু বৃদ্ধাশ্ৰমৰ বাবে কাম কৰি আহিছে। এই উদ্দেশ্যে ৰক্ষাই আয়োজন কৰিছিল পেইণ্ট ফৰ এ কজ শীৰ্ষক এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ। আজি গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত ফলাফলসমূহ ঘোষণা কৰি বিজয়ীসকলক পুৰস্কৃত কৰা হয়। বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে বিশিষ্ট গায়ক বিহুৱা খগেন মহন্ত, বিশিষ্ট গায়িকা অৰ্চনা মহন্ত, বিশিষ্ট নাট্যকাৰ চলচ্চিত্ৰ পৰিচালক শম্ভু গুপ্তা আৰু মেজিচিয়ান বিক্ৰম তালুকদাৰে। পেইণ্ট ফৰ এ কজৰ বিষয়ে ৰক্ষাৰ যুৱ সন্থাৰ সাধাৰণ সম্পাদক প্ৰতীক মজুমদাৰে কয়, আমি ৰক্ষা এটা NGO হয়। আমি আজি 4 বছৰে অনাথ আশ্ৰমৰ শিশুবিলাক আৰু বৃদ্ধাশ্ৰমৰ বাসিন্দাবিলাকৰ কাৰণে কাম কৰি আহি আছোঁ। তেওঁলোকক সময়মতে তেওঁলোকক যি যোগান ধৰিব লাগে আমি যোগান ধৰোঁ। বহুতো হেল্থ কেম্প, আই কেম্প এনেকৈ আমি কৰি আছোঁ। তাৰপিছত কিতাপ বহি অনাথ আশ্ৰমৰ শিশুবিলাকৰ কাৰণে। তাৰ উপৰিও আমি শাৰদীয় পৰিক্ৰমা বুলি পূজাৰ সময়ত এটা প্ৰগ্ৰেম পাতোঁ, যিটো তেওঁলোকক পূজা দেখাবলৈ যাওঁ। আৰু এইটো আমাৰ এটা ইনিচিয়েটিভ পেইণ্ট ফৰ কজ বুলি। পেইণ্ট ফৰ কজত আমি এটা পেইণ্টিং কম্পিটিশ্যন পাতিছোঁ অল গুৱাহাটী বেচিছত, ক্লাছ নাৰ্চাৰীৰ পৰা 12লৈকে। আৰু তাৰে আমি যিমান পেইণ্টিং আহিছে এটা নমিনেল 20 টকা জইনিং ফিজ ৰাখিছোঁ। আৰু এই ফিজখিনি আমি অৰ্ফনেজৰ বাচ্ছাবিলাকৰ কাৰণে ডনেট কৰিম। আৰু এইটো আজি ইয়াতে আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনিটো পাতিছোঁ পেইণ্ট ফৰ কজৰ। আপোনালোকৰ এই যিটো অনুষ্ঠান ৰক্ষা, তেওঁলোকে সমগ্ৰ অসমৰে শিশুসকলক, অনাথ শিশুসকলক সামৰি লৈছেনে নে অকল গুৱাহাটীৰ শিশুসকলকহে সামৰি লৈছে? আমাৰ সমগ্ৰ অসমতে কাম চলি আছে, কিন্তু অফিচ হিচাপে যদি ছেট আপ কৰিব পাৰিছোঁ আমি এতিয়ালৈ গুৱাহাটীত কৰিছোঁ। এতিয়া আমি তেজপুৰ আৰু যোৰহাটত কথা চলি আছে। আমি খুব সোনকালে হয়তো তাতে আমি ষ্টাৰ্ট কৰিম এটা অফিচ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।